কাৰ্যবাহী অভিযন্তা বকুল বৰা ডাঙৰীয়া, উপস্থিত গুৱাহাটী পৌৰ নিগমৰ সমূহ কৰ্মচাৰীসকল, জয়জয়তে সকলোকে আমি নমস্কাৰ জ্ঞাপন কৰিছোঁ। বন্ধু 91 বিভিন্ন ধৰণৰ সামাজিক অনুষ্ঠান বা কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। আজি সেই অনুষ্ঠানৰে আমি এক চিন্তা কৰিছোঁ, যিহেতু এই বিদ্যালয়ৰ আমি সকলো প্ৰাক্তন ছাত্ৰ, এই ছাত্ৰসকলৰ সজ্জনতে আমি বিদ্যালয়ৰ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰাৰ কাৰণে আমি এক কাৰ্যসূচী গ্ৰহণ কৰিছোঁ গুৱাহাটী পৌৰ নিগমৰ সহযোগত। এই বিদ্যালয়ৰ যিখিনি আমাৰ চাফ চিকুণ কৰাৰ ব্যৱস্থা, আজি আমি স্বচ্ছতা অভিযান আমি গ্ৰহণ কৰিছোঁ। আমি আশা কৰিছোঁ যে প্ৰতিটো বিদ্যালয় বা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে নিজৰ বিদ্যালয় বা মহাবিদ্যালয়সমূহ যদি চাফ চিকুণ কৰাৰ ক্ষেত্ৰত অলপ হ'লেও যদি ব্যৱস্থা গ্ৰহণ কৰে, নিশ্চয়কৈ আমাৰ শিক্ষা অনুষ্ঠানসমূহ চাফ চিকুণ থাকিব। এনেধৰণৰ এক লক্ষ্যৰে আমি আগবাঢ়িছোঁ। প্ৰথমতে আমাৰ বিদ্যালয়খনলৈ আমি লৈছোঁ আৰু ইয়াৰে স্বচ্ছতাৰ ক্ষেত্ৰত আমি বন্ধু 91 আৰু গুৱাহাটী পৌৰ নিগমে আগন্তুক দিনত এই বিদ্যালয়ৰ স্বচ্ছতাৰ প্ৰতি আমি লক্ষ্য ৰাখিম।